আমাৰ দুটা সমান্তৰালভাৱে দুটা প্ৰগ্ৰেম আৰম্ভ হৈছে। আমাৰ 17 ডিচেম্বৰৰ পৰা 23 তাৰিখলৈকে আমাৰ যিটো সেৱা সপ্তাহ, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্ম 75তম জন্ম শতবৰ্ষৰ উপলক্ষে যিটো সেৱা সপ্তাহ, বিভিন্ন বিভাগৰ লগতে আমাৰ স্বাস্থ্য বিভাগৰো কাৰ্যসূচী আছে, অন্য বিভাগৰো কাৰ্যসূচী আছে। আমাৰ স্বাস্থ্য বিভাগৰ মূলতঃ 3টা কাৰ্যসূচী আছে। প্ৰথমতে মেগা হেল্থ কেম্প, এইটো 3টা আমাৰ বিধানসভা সমষ্টিত মেগা হেল্থ কেম্প আয়োজন। 2 নম্বৰতে আছে আমাৰ ব্লাড ডোনেশ্যন কেম্প, আৰু 3 নম্বৰতে আছে আমাৰ যিটো যক্ষ্মা ৰোগীসকলৰ কাৰণে যিটো নিশ্চয় মিত্ৰ এনৰোলমেণ্ট তথা আমি নিশ্চয় মিত্ৰৰ যিখিনি তেওঁলোকক ফুড বাস্কেট মানে আহাৰ দিব লাগে যক্ষ্মা ৰোগীসকলক, সেই কাৰ্যসূচীটো আছে। প্ৰথম আমাৰ মেগা হেল্থ কেম্প 3টা LICৰ প্ৰথমটো আমি 19 তাৰিখে ডিমৌ LICত কালিলৈ কৰিবলৈ গৈ আছোঁ, আৰু দ্বিতীয়টো মেগা হেল্থ কেম্প 26 তাৰিখে নাজিৰা LICত বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব, আৰু 4 অক্টোবৰত 3 নম্বৰটো মেগা হেল্থ কেম্প অনুষ্ঠিত হ'ব শিৱসাগৰ LICৰ আমাৰ গৌৰীসাগৰত। গতিকে এই সমান্তৰালভাৱে আমাৰ 17 ছেপ্টেম্বৰৰ পৰা কেন্দ্ৰীয়ভাৱে 17 ছেপ্টেম্বৰ বা 2 অক্টোবৰলৈকে আমাৰ আৰু এটা কাৰ্যসূচী হৈছে, সেইটো সুস্থ নাৰী আৰু সুস্থ পৰিবাৰ। তাৰমানে নাৰীসকলৰ আমি এতিয়া পষেকজোৰা কাৰ্যসূচীৰে প্ৰত্যেকগৰাকী আমাৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত যি নাৰী আছে, সেইটো সংস্থাপনত থকা নাৰীয়েই হওক বা আমাৰ পুলিচ বিভাগ, বিভিন্ন বিভাগৰ আমি নাৰীসকলক, চাহ বাগানৰ নাৰীসকলক সকলোকে স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকৰ যিখিনি অসুবিধা আছে সেইখিনি ডিটেক্ট কৰি এই গোটেই পষেকজোৰা কাৰ্যসূচীৰে তেওঁলোকক আমি সেৱা আগবঢ়াব লাগিব। সেইটো হ'ল সুস্থ নাৰী আৰু সুস্থ পৰিবাৰ। কাৰণ নাৰী এগৰাকী সুস্থ হৈ থকা মানেহে এটা পৰিয়াল সুস্থ হৈ থকা। আৰু বাকী আমাৰ যিটো যক্ষ্মা ৰোগৰ কাৰণে আমাৰ যিটো সেৱা সপ্তাহত যিটো কাৰ্যসূচী লৈছে, সেইটো যক্ষ্মা ৰোগীসকলত আমি নিশ্চয় মিত্ৰ এনৰোলমেণ্ট, মানে এজন নিশ্চয় মিত্ৰ, যি নিশ্চয় মিত্ৰ হয় তেওঁ এজন যক্ষ্মা ৰোগীক যিটো পৰিপুষ্টি আৰু যিটো তেওঁলোকৰ আহাৰ দৰকাৰ হয়, সেই যক্ষ্মা ৰোগীসকলক তেওঁ 6 মাহৰ কাৰণে, কাৰণ যক্ষ্মা ৰোগীৰ ট্ৰিটমেণ্ট আমাৰ 6 মাহলৈকে চলে, সেই 6 মাহৰ কাৰণে মাহে মাহে 500 টকাৰ এটা ফুড বাস্কেট তেওঁলোকে প্ৰদান কৰে। গোটেই 6 মাহৰ কাৰণে 3000 টকাৰ এটা ফুড বাস্কেট দিবলগীয়া হয়। সেই ফুড বাস্কেটটো আমাৰ এই প্ৰজেক্টটোত সেই নিশ্চয় মিত্ৰ আমাৰ সেৱা সপ্তাহত নিশ্চয় মিত্ৰ এনৰোলমেণ্ট এটা প্ৰক্ৰিয়া চলি আছে। সেইটো 22 তাৰিখে আমাৰ নিশ্চয় মিত্ৰ 22 ছেপ্টেম্বৰত নিশ্চয় মিত্ৰ এনৰোলমেণ্ট সম্পূৰ্ণ হ'ব, আৰু আমি সেইদিনাই আমি যক্ষ্মা ৰোগীসকলক নিশ্চয় মিত্ৰ, যি নিশ্চয় মিত্ৰৰ দ্বাৰাই আমি ফুড বাস্কেট তেওঁলোকক অৰ্পণ কৰিম। আৰু ৰক্তদান শিবিৰ ইতিমধ্যে আমাৰ 17 তাৰিখে আমি ৰক্তদান শিবিৰ আয়োজন কৰা হৈছিলে, আৰু 17 তাৰিখে কালি আমাৰ ৰক্তদান শিবিৰ খুব সুন্দৰভাৱে আপোনালোকৰ সহযোগিতা, বিভিন্ন মানে সংগঠন, বিভিন্ন স্বেচ্ছাসেৱী সংগঠন হওক, আমাৰ আপোনালোকৰ সাংবাদিক বন্ধুসকল হওক, আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনেও এই ক্ষেত্ৰত আমাক বহুত সহায় কৰিছে। আমি কালি সুচাৰুৰূপে আমাৰ প্ৰথমটো কাৰ্যসূচী সম্পন্ন কৰিবলৈ সম্ভৱ হ'লোঁ, আৰু আমাৰ কালিলৈ স্বাস্থ্য মেলাৰ দ্বিতীয়টো কাৰ্যসূচী আছে। দ্বিতীয়টো কাৰ্যসূচী মেগা হেল্থ কেম্প আমাৰ ডিমৌ অনুষ্ঠিত হ'ব। গতিকে সকলোকে মই আপোনালোকৰ ফালৰ পৰা আপোনালোকৰ জৰিয়তে আমাৰ শিৱসাগৰৰ যিমানখিনি ৰাইজ সংগঠন আছে সকলোকে মই সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ, আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। কালিলৈ আমাৰ প্ৰগ্ৰেমটো ঘাইকৈ এই যিটো সেৱা সপ্তাহৰ মেগা হেল্থ কেম্প, এইটো ঘাইকৈ 18 বছৰৰ তলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কৰা হৈছে। এইটো স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু যিটো অংগনবাদী ছাত্ৰ ছাত্ৰী, এইসকল ছাত্ৰ ছাত্ৰীকে আমি এনৰোলমেণ্ট কৰিম, আৰু তাৰ কাৰণে আমাৰ বিশেষজ্ঞ ডক্টৰে তেওঁলোকক পৰীক্ষা কৰিব, আৰু বিশেষজ্ঞ ডক্টৰৰ দ্বাৰাই তেওঁলোকক চিনাক্তকৰণ কৰা হ'ব।
তাৰপিছত তেওঁলোকক এটা নিৰ্দিষ্ট পৰ্টেল যোগে আমি সেইসকল ৰোগীক আমি এনৰলমেণ্ট কৰিম আৰু তেওঁলোকৰ চিকিৎসা সম্পূৰ্ণ নোহোৱালৈকে কালিলৈ প্ৰথম পৰ্যায়ত স্ক্ৰিনিং প্ৰক্ৰিয়া হ'ব। তাৰপিছতে তেওঁলোকক ক'লৈ আমাৰ বিশেষজ্ঞ ডক্টৰসকলে ৰেফাৰ কৰে, তেওঁলোকক সেইমতে আমি সেই জেগালৈ ৰেফাৰ কৰিম। কোনোবাজন হয়তো হাৰ্টৰ ৰোগীসকলক আমি উদাহৰণস্বৰূপে হাৰ্টৰ ৰোগীসকলক আমি গুৱাহাটী মেডিকেল কলেজলৈ ৰেফাৰ কৰিম আৰু আমি বাকী ৰোগীসকলক চকুৰ সমস্যা থকা ইয়াত 50বিধ ৰোগীসকলৰ এই 18 বছৰৰ তলৰ যিসকল ছাত্ৰ ছাত্ৰী থাকিব তেখেতসকলৰ মানে 50বিধ ৰোগৰ ইয়াত পৰীক্ষা আৰম্ভ হ'ব। এই 50বিধ ৰোগৰ কোনবিধ ক'লৈ আমি পঠিয়াম মেডিকেল কলেজৰ সেইটো আমি ঠাউকতে তাতে আমি বিশেষজ্ঞ চিকিৎসকসকলে নিৰূপণ কৰিব আৰু সেইমতে আমাক স্বাস্থ্য বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ফালৰ পৰা যেনেদৰে নিৰ্দেশ কৰিছে সেই নিৰ্দেশালী মতে আমি তেখেতসকলক চিকিৎসা আৰু ৰেফাৰেলৰ যিখিনি সুবিধা সেইখিনি আমি তেওঁলোকক প্ৰদান কৰিম। 19 তাৰিখ কাইলৈ ডিমৌত অনুষ্ঠিত হ'ব। 26 তাৰিখে নাজিৰা সমষ্টিৰ গেলেকীত চকীমুখ হায়াৰ ছেকেণ্ডেৰী স্কুলত তাত অনুষ্ঠিত হ'ব আৰু 4 অক্টোবৰত হ'ব শিৱসাগৰ LICৰ গৌৰীসাগৰ ইণ্ডাষ্ট্ৰিয়েল হায়াৰ ছেকেণ্ডেৰী স্কুলত অনুষ্ঠিত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।